নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিব জানে। আলহী আহিব খুব কম সময়ৰ ভিতৰতে গম পাইছোঁ কথাটো। সেয়েহে কিনো বনাম ভাবিলোঁ। এতিয়া ঘৰত বৰা চাউলৰ পিঠাগুড়ি অলপ আছিলে, সেয়েহে সেই বৰা চাউলৰ পিঠাগুড়িখিনিকে নাঙল পিঠা, যিহেতু ছিজনে বুলি ক'ব পাৰি, সেইকাৰণে নাঙল পিঠাকে বনাবলৈ আয়োজন কৰিছোঁ। ঘৰত ঘিউ নাছিলে, ঘিউ হ'লে বেছি ভাল হয়, সেয়েহে ঘিউৰ লগত এইখিনি সানিলোঁ। নাঙল পিঠা বাৰু কোনোবা খাই পাইছেনে? কেনেকুৱা লাগে বাৰু জনাবচোন কমেণ্টত। এইখিনি ইমানখিনিয়ে বান্ধিলেও বৰ বেছি নাছিল, 2 কেজিমান হ'ব। এইকেইটাই অন্য আলহীওতো আহে, ডাঙৰকৈ বান্ধিছোঁ, কাৰণ পাত নাছিলে। সেয়েহে এয়া আলহী পালেহি। আলহীক ৰঙা চাহৰ লগত নাঙল পিঠাকে খাবলৈ দিব বিচাৰিছোঁ, কাৰণ টাউনৰ পৰা আহিছে সিহঁতে। টাউনততো অন্য কিনা বস্তুবিলাক খাবলৈ পায়েই, কিন্তু নাঙল পিঠা যিহেতু যেতিয়া তেতিয়া নাপায়, সেয়েহে ছিজনতহে পোৱা হয় কাৰণে নাঙল পিঠাকে আয়োজন কৰিলোঁ। এঘৰত সোমাই আহিলে যিহেতু, সেয়েহে বেছি আয়োজন কৰা নাই। অইন কোনো নহয়, মোৰ ভণ্টি আৰু ভনী জোঁৱাই সিহঁত বহুত দিনৰ মূৰত আহিছে, সেয়ে জনালোঁ। আৰু ঘৰত সোমাই আহিছে, সেয়েহে মই বেছি যোগাৰ নকৰিলোঁ, মাত্ৰ নাঙল পিঠা খাবলৈকে তেওঁলোকক নাঙল পিঠাহে যোগান ধৰিলোঁ। আৰু ভনী আৰু ভনী, আমাৰ ঘৰতো আন্ধাৰ, ভালদৰে দেখা পোৱা নাযায়, তাতে কাৰেণ্ট নাছিলে। এনেকৈ অকণমান দেখাইছোঁ আপোনালোকে, ভনী জোঁৱাই আৰু ভণ্টি। আৰু অইন আলহীও দুজন আহিলে নহয়, তেওঁলোক বহি থকা অৱস্থাতে। ভাইটিয়ে হয় দুইটা, এজন আমাৰ গাঁৱৰ, আনজনো মোৰ মানুহজনৰ গাঁৱৰ। যিহেতু আকৌ চাওকচোন, আজি আলহী দিনটো আলহীয়ে আহি আছে। আকৌ ভাইটি দুজনমান আহিলে, তেওঁলোকে গাহৰি মাংস আনিলে। তেওঁলোকে নিজে আনিছে বাৰু, আমাৰ ঘৰতে খাম বুলি আনিলে। আৰু লগতে ভাইটিয়ে নিজে বনাইছে গাহৰি মাংস, আলু বিলাহী দি বনাইছে। এই গাহৰি মাংস খাই খুব ভাল লাগে কোনোবা দিনত। মই ভাবিলোঁ তুমিয়ে বনোৱা, মই আজি খামহে। সেয়া ভাইটিয়ে বনাই আছে, প্ৰায় হাঁহি হাঁহি বনাই আছে। এইফালে বাঁহীৰ মাত শুনিছেনে? বিয়া লাগি গৈছে নহয়নে বাৰু? দেখাম বাৰু কোনে বজাইছে। ভাইটিয়ে মই ভিডিঅ' কৰিছোঁ। আৰু এয়া হৈছে আমাৰ মানুহজনে বাঁহী বজায়, বাঁহী বজোৱা ভাইটিয়ে বজাবলৈ কৈ আছে, সি ৰেকৰ্ডিঙো কৰি আছে এইফালে। আৰু ভতিজা ল'ৰা এটা বহি আছে। মতা মানুহ যিহেতু কাটি লোৱা নাই, লগে লগে দিয়েই দিছে বিলাহী। এইফালে মই ভাত পাতি থৈছোঁ। ভাইটিয়ে কেনেকৈনো বনাই আজি চাইছোঁ। মছলা দিছে, গোটেই বাঁহী বজাই পৰিৱেশটো সুন্দৰ কৰি তুলিছে। যিহেতু এই বাঁহী মাতটো বহুতে ভালেই পায়। আমাৰ এওঁ বাঁহী বজাই বুলি জানিলে আলহী আহিলেই বজাবলৈ জোৰ কৰি থাকে, আৰু তেওঁ বজাই ভালেই পায় যিহেতু বজাই থাকে। আৰু কেনেকুৱা লাগিছে ক'বচোন। এইফালে ভাইটি মাংস ৰেডি হৈয়ে গ'ল, মোক টেষ্ট কৰিব দিব বিচাৰিছে। শান্তি লাগিছে, বেছিকৈ দি পাম বুলি। দে আলু দুখো দে, বেছিকৈ দি পাম বুলি নহয়। চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে, তেজ গোন্ধৰ একেবাৰে আমোল মলাই আছে। কি ধুনীয়াকৈ বনাইছে। এজনকৈ খোৱা নিচিনা হ'ল। কোনোবা ফোনত মাতি থাকিলে, এই ভাইটিটা আন্ধাৰ, যিহেতু ৰাতি হৈ গ'ল, কাৰেণ্টটো নাই, সেয়ে আন্ধাৰ হৈ গ'ল। লাইট দিছোঁ যদিও লাইট